নমস্কাৰ, মই ডক্টৰ নৱজ্যোতি বৰা, এজন সাধাৰণ চিকিৎসক। কম খৰচত প্ৰাথমিক চিকিৎসা সেই উদ্দেশ্যেৰে কিছু কথা জনাবৰ কাৰণে ভিডিঅ' বনাব লৈছোঁ। আজি আপোনালোকৰ লগত আলোচনা কৰিব বিচৰা বিষয়টো হৈছে আমি সাধাৰণতে ভুগি থকা বিষৰ সমস্যা। যিকোনো এটা বিষ হ'লে আমি ধৰক অভাৰ দ্য কাউণ্টাৰ উইদাউট ডক্টৰৰ প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ বিষৰ টেবলেট ফাৰ্মাচীৰ পৰা আনি খাব পাৰোঁ। এতিয়া ধৰক যিমানবিলাক বিষৰ দৰৱ আছে তাৰ ভিতৰত আটাইতকৈ ছেফ আৰু ধৰক কম দামত উপলব্ধ বিষৰ দৰৱৰ বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছোঁ। সাধাৰণতে আমি যিকোনো সৰু বিষ হ'লে পেৰাচিটামল টেবলেট খাব পাৰোঁ। পেৰাচিটামল সাধাৰণতে তাৰ ছাইড ইফেক্ট বিষৰ টেবলেটসমূহৰ ভিতৰত চবতকৈ কম ছাইড ইফেক্ট থাকে পেৰাচিটামলৰ। আৰু পেৰাচিটামল অকল জ্বৰৰ দৰৱেই নহয়, ই সাধাৰণ বিষবিলাক উপশম কৰিব পাৰে। আৰু তাৰপিছত নেক্সট যদি পেৰাচিটামলত খোৱাৰ পিছতো আপুনি আৰোগ্য লাভ কৰা নাই, তাৰপিছত নেক্সট বিষৰ দৰৱটো হ'ল আপোনাৰ আইবুপ্ৰফেন। আইবুপ্ৰফেন বিষৰ দৰৱ যিমানবিলাক আছে তাৰ ভিতৰত আইবুপ্ৰফেন তাৰ ছাইড ইফেক্ট বহু কম হয় আৰু তাৰ কষ্টটো বহুত কম হয়। গতিকে আপোনালোকে যিকোনো বিষৰ সমস্যা হ'লে ফাৰ্মাচীৰ পৰা পেৰাচিটামল জাতীয় ঔষধ খাব পাৰে। তাৰপিছতো ৰিলিফ নাপালে আইবুপ্ৰফেন জাতীয় ঔষধ খাব পাৰে। আইবুপ্ৰফেন নামৰ ঔষধটো খাব পাৰে। আইবুপ্ৰফেন টেবলেট ড'জ 400 মিলিগ্ৰাম এডাল্টৰ কাৰণে, এজন বয়োজ্যেষ্ঠ মানুহৰ কাৰণে, প্ৰাপ্তবয়স্ক মানুহৰ কাৰণে। আৰু আইবুপ্ৰফেন টেবলেট আপুনি খোৱাৰ পিছত দিনটোত 2ৰ পৰা 3 বাৰ খাব পাৰিব। খালি আইবুপ্ৰফেন টেবলেট এইবিলাক বিষৰ টেবলেট খাব নালাগে যিবিলাক মানুহৰ ধৰক হাৰ্টৰ প্ৰব্লেম আছে, কিডনিৰ প্ৰব্লেম আছে। সেইবিলাক মানুহে এই আইবুপ্ৰফেন যিটো নন ষ্টেৰইডেল এণ্টি ইনফ্লেমেটৰী ড্ৰাগছ সেইবিলাক তেখেতসকলে গ্ৰহণ কৰিব নালাগে। বা যাৰ আগতে গেষ্ট্ৰিক আলচাৰৰ হিষ্ট্ৰী আছে তেওঁলোকেও আইবুপ্ৰফেন জাতীয় ঔষধবিলাক সেৱন কৰিব নালাগে। আৰু নেক্সট এটা সাধাৰণতে আমাৰ মানুহবিলাকে ব্যৱহাৰ কৰি থকা ঔষধ হ'ল নিমেচুলাইড। কিন্তু আপোনালোকক জনাওঁ যে নিমেচুলাইড ঔষধটো এইটো লিভাৰৰ কাৰণে বহুত টক্সিক। সেইকাৰণে আমাৰ দেশত সৰু ল'ৰা ছোৱালীৰ নিমেচুলাইড ঔষধটো প্ৰায় বন্ধ কৰি দিয়া হৈছে। কিন্তু অন্য বাহিৰৰ দেশবিলাকত এডাল্ট অৰ্থাৎ প্ৰাপ্তবয়স্ক মানুহকো নিমেচুলাইড টেবলেট দিয়াটো বন্ধ কৰা হৈছে, কাৰণ ই লিভাৰত এফেক্ট কৰে। ইয়াৰ হেপাট'টক্সিচিটি আছে, লিভাৰ ডেমেজ কৰিব পাৰে। গতিকে আপোনালোকে নিমেচুলাইড টেবলেটটো নাখাবৰ কাৰণে অনুৰোধ কৰিলোঁ। ধন্যবাদ।